আজিৰ দিনটো আমাৰ কাৰণে এক ঐতিহাসিক দিন, আনন্দৰ দিন, গৌৰৱৰ দিন। আজি ভাৰতবৰ্ষৰ ভিতৰত এখনেই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দছৰা প্ৰস্তুত কৰি ইউনেস্কোলৈ প্ৰেৰণ কৰিছিল ৱৰ্ল্ড হেৰিটেজৰ কাৰণে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্ৰচেষ্টাত প্ৰচেষ্টাত আজি ৱৰ্ল্ড হেৰিটেজ হিচাপে স্বীকৃতিপ্ৰাপ্ত হ'ব। আমি এতিয়া মৈদামথলীত গৈ আমি সকলোৱে তাৰ পৰা আমি দেশৰ প্ৰধানমন্ত্ৰীক, অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি কৃতজ্ঞতা স্বীকাৰ কৰিম। আৰু আনন্দৰ উল্লাসেৰে আমি অসমীয়াই বহুদিনৰ সমস্যা বা বহুদিন আমাৰ যে মৈদামসমূহ স্বীকৃতি দিলে, আজি ইউনেস্কোৱে আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে। ইয়াতকৈ আৰু ডাঙৰ কাম একো হ'ব নোৱাৰে। গতিকে আমি আজি অকল আহোম বুলিয়ে নহয়, সমগ্ৰ অসমীয়া জাতিৰ কাৰণে এইটো গৌৰৱৰ দিন। ইয়াত স্বৰ্গদেউ চাওলুং চুকাফাই যি আদৰ্শৰে অসমীয়া সমাজ গঢ়িছিল, এই আদৰ্শ আমি প্ৰতিষ্ঠা কৰাত আজি স্বীকৃতি দিছে। আজি মহাবীৰ লাচিত বৰফুকনে যেনেধৰণে সাহসেৰে অসমীয়া জাতিক ৰক্ষা কৰিলে। গতিকে এনেকুৱা ধৰণৰ কথাবিলাকে আজি আমাৰ অসমীয়া জাতিক প্ৰাণ তুলিছে আৰু মৈদাম স্বীকৃতি পাইছে। আৰু স্বৰ্গদেউ চাওলুং আৰু মৃতকৰ আমি যিসকল স্বৰ্গগামী আত্মা, যিসকল স্বৰ্গদেউসকলেও আজি মুক্তি পাইছে বুলি আমি আজি ধৰি লৈছোঁ। গতিকে আমি বানফি টাইপ পৰম্পৰা প্ৰথাৰে আমি বানফি পূজাৰে তাত চাকি বন্তি জ্বলাই আমি মৈদামথলীত আমি সকলো উপস্থিত হ'বলৈ আমি গৈ আছোঁ। গতিকে এই দিনটোৱে আমাক স্মৰণ কৰি তুলিব আৰু আমাৰ অসমৰ বাবে এইটো এটা অতি আজি গুৰুত্বপূৰ্ণ দিন। আৰু আমি সকলোৱে এই দিনটোত উলহ মালহেৰে ইয়াক গ্ৰহণ কৰাটো উচিত। ইয়াতে এটা প্ৰশ্ন আৰু আছে, আমাৰ যিটো ঢিঙত যিটো স্প্ৰে আতংক হৈ আছে, এই সন্দৰ্ভত কি ক'ব? ঢিঙত যিটো স্প্ৰে আতংক হৈছে, এইটো চৰকাৰে নিয়ন্ত্ৰণৰ কাৰণে কঠোৰ ব্যৱস্থা লৈছে, স্বাস্থ্য বিভাগ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। গতিকে মই ভাবোঁ এইটো আজিৰ দিনটো আমাৰ কাৰণে এক ঐতিহাসিক দিন, আনন্দৰ দিন, গৌৰৱৰ দিন। আজি ভাৰতবৰ্ষৰ ভিতৰত এখনেই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দছৰা প্ৰস্তুত কৰি ইউনেস্কোলৈ প্ৰেৰণ কৰিছিল ৱৰ্ল্ড হেৰিটেজৰ কাৰণে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্ৰচেষ্টাত আজি ৱৰ্ল্ড হেৰিটেজ হিচাপে স্বীকৃতিপ্ৰাপ্ত হ'ব। আমি এতিয়া মৈদামথলীত গৈ আমি সকলোৱে তাৰ পৰা আমি দেশৰ প্ৰধানমন্ত্ৰীক, অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি কৃতজ্ঞতা স্বীকাৰ কৰিম। আৰু আনন্দৰ উল্লাসেৰে আমি অসমীয়াই বহুদিনৰ সমস্যা বা বহুদিন আমাৰ যে মৈদামসমূহ স্বীকৃতি দিলে, আজি ইউনেস্কোৱে আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে। ইয়াতকৈ আৰু ডাঙৰ কাম একো হ'ব নোৱাৰে। গতিকে আমি আজি অকল আহোম বুলিয়ে নহয়, সমগ্ৰ অসমীয়া জাতিৰ কাৰণে এইটো গৌৰৱৰ দিন। ইয়াত স্বৰ্গদেউ চাওলুং চুকাফাই যি আদৰ্শৰে অসমীয়া সমাজ গঢ়িছিল, এই আদৰ্শ আমি প্ৰতিষ্ঠা কৰাত আজি স্বীকৃতি দিছে। আজি মহাবীৰ লাচিত বৰফুকনে যেনেধৰণে সাহসেৰে অসমীয়া জাতিক ৰক্ষা কৰিলে। গতিকে এনেকুৱা ধৰণৰ কথাবিলাকে আজি আমাৰ অসমীয়া জাতিক প্ৰাণ তুলিছে আৰু মৈদাম স্বীকৃতি পাইছে। আৰু স্বৰ্গদেউ চাওলুং আৰু মৃতকৰ আমি যিসকল স্বৰ্গগামী আত্মা, যিসকল স্বৰ্গদেউসকলেও আজি মুক্তি পাইছে বুলি আমি আজি ধৰি লৈছোঁ। গতিকে আমি বানফি টাইপ পৰম্পৰা প্ৰথাৰে আমি বানফি পূজাৰে তাত চাকি বন্তি জ্বলাই আমি মৈদামথলীত আমি সকলো উপস্থিত হ'বলৈ আমি গৈ আছোঁ। গতিকে এই দিনটোৱে আমাক স্মৰণ কৰি তুলিব আৰু আমাৰ অসমৰ বাবে এইটো এটা অতি আজি গুৰুত্বপূৰ্ণ দিন। আৰু আমি সকলোৱে এই দিনটোত উলহ মালহেৰে ইয়াক গ্ৰহণ কৰাটো উচিত। ইয়াতে এটা প্ৰশ্ন আৰু আছে, আমাৰ যিটো ঢিঙত যিটো স্প্ৰে আতংক হৈ আছে, এই সন্দৰ্ভত কি ক'ব? ঢিঙত যিটো স্প্ৰে আতংক হৈছে, এইটো চৰকাৰে নিয়ন্ত্ৰণৰ কাৰণে কঠোৰ ব্যৱস্থা লৈছে, স্বাস্থ্য বিভাগ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। গতিকে মই ভাবোঁ এইটো নিয়ন্ত্ৰণ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।